হেল্ল' এভৰিৱান, কি খবৰ? মই বহুত দিনৰ মূৰত গাইজ তাঁত বৈ চাইছোঁ আৰু মায়ে যিহেতু বৈ আছিলে আৰু মোৰ তেনেকৈ 5-6 বছৰ মূৰত তাঁত বৈছোঁ। হাত চাত তেনেকৈ যোৱাই নাই গাইজ, যিহেতু 5-6 বছৰ মূৰত বৈছোঁ যেতিয়া হাত তেনেকৈ নচলিবই ন গাইজ। আৰু আপোনালোকে কোনে কোনে তাঁত বৈ ভাল পায় গাইজ কমেণ্ট কৰি জনাবচোন। ময়ো খুব আগত তাঁত বৈ ভাল পাইছিলোঁ গাইজ, এতিয়া বৈ অভ্যাস নবহাৰ কাৰণে অভ্যাসেই হোৱা নাই আৰু তাঁত ববলৈ মনেই নাই, ইচ্ছা কৰা নাই আৰু হ'লেও মই বৈ চাইছোঁ গাইজ। আৰু ভাইটিয়েনো গৰমত কি কৰি আছে বুলি গৈ চাইছোঁ গাইজ। ভাইটিয়ে নিজে বনালে আৰু গাহৰি ফাৰ্ম খুলিম বুলি গাইজ, এনেকৈ নিজে গড় চৰ সাজিছে আৰু গাহৰি ৰাখিবলৈ গাইজ। নিজে বনাইছে দেই গাইজ, কমেণ্ট কৰি জনাবচোন ভাইটি বনোৱা কেনেকুৱা লাগিছে। বেচেৰা নিজে কষ্ট কৰিছে দেই গাইজ, মানুহ চানুহ লগোৱা নাই। দিয়াত 10টা ৰাখিব হেনো, এফালে 10টা গাইজ, এফালে 10টা ৰাখিব আৰু এইফালে 10টা ৰাখিব। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন গাইজ। আৰু 20টা পুহিব গাহৰি গাইজ, ভাইটিয়ে 20টা পুহিম বুলি কৈ আছিলে গাইজ। কেনেকুৱা লাগিছে ঘৰটো গাইজ কমেণ্ট কৰি জনাবচোন। আৰু এনেকৈ ভাইটিয়ে চাই আছে দেখিছেনে, এলাহ লাগিছেগৈ আৰু বেচেৰা কাম কৰি কৰি। নিজে কষ্ট কৰিছে দেই গাইজ। আৰু আমাৰ তামোল বাৰীটো চকচোন কেনেকুৱা লাগিছে, তাতে কল, তামোল পাণ এনেকৈ আৰু কচু, ৰঙালাও, জাতিলাও আৰু এনেকৈ বেঙেনা, কেৰেলা, জিকা, ধুন্দুলি এনেকৈ চব দিয়ে আৰু তাতে গাইজ। আৰু ঘৰত চাইছোঁ আমাৰ বোৱাৰীটোৱে মদ বনাই আছে গাইজ। কাৰ কাৰ ঘৰত মদ বনাই গাইজ কমেণ্ট কৰি জনাবচোন। আমাৰ ঘৰত মদ বনাই দিয়ে কেতিয়াবা আলহী আহিলে দিবলৈ, যিহেতু আমাৰ মিচিং মানুহ ন, মদটো বেছিকৈ বিচাৰেতো বুঢ়া মানুহ আহিলে গাইজ। আৰু এনেকৈ 2-3বাৰমান ধুই মেলিহে আমাৰ মদ বনাই গাইজ। কাৰ কাৰ তেনেকৈ কৰে গাইজ কমেণ্ট কৰি জনাবচোন। বাই বাই গাইজ, ভিডিঅ'টো আজি ইমানত।